নটিফিকেশ্যন আপোনালোকৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CSFৰ ফালৰ পৰা মুকলি কৰি দি আছে আৰু ইয়াতে আপোনালোকৰ মেল এণ্ড ফিমেল কেণ্ডিডেট দুইজনে ইয়াতে এপ্লাই কৰিব পাৰিব লগতে যিজন কেণ্ডিডেট এপ্লাই কৰিব তেওঁ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তেওঁলোকে ইয়াৰ পৰা এপ্লাই কৰিবলৈ পাৰিব আৰু এতিয়া যিটো পদসমূহ হৈছে আপোনালোকৰ কনষ্টেবল এণ্ড ট্ৰেডছমেনৰ পদ হয় আৰু য'ত আপোনালোকৰ পে লেভেল 3 21,700 টকাৰ পৰা 69,100 টকালৈ আপোনালোকৰ ইয়াতে দৰমহা প্ৰদান কৰা হ'ব যদি তোমালোকে লক্ষ্য কৰিছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট মানে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছৰ যিখিনি আপোনালোকৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট ৱাইছে আপোনালোকৰ ইয়াতে কেলকুলেটটো কৰা হ'ব আৰু পে লেভেলটো মই আপোনালোকক ক'লোৱে যে 21,700 টকাৰ পৰা 69,100 টকালৈ আপোনালোকৰ প্ৰদান কৰা হ'ব এইটো আপোনালোকৰ অনলি বেছিক পে থাকিব প্লাছ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰদান কৰা গ্ৰেড পে ডিয়াৰনেছ এলাউন্স গোটেইখিনি আপোনালোকৰ যোগ হ'ব ইয়াতে এই পদ এপ্লাই কৰিলে আপোনালোকৰ নেশ্যনেলিটি যিটো ধৰি দিছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব তেনেহ'লে আপোনালোকে এই পদ এপ্লাই কৰিবলৈ পাৰিব এতিয়া যদি আপোনালোকে লক্ষ্য কৰি যিসমূহ ভেকেঞ্চিজ আছে ভেকেঞ্চিজসমূহ আপোনালোকৰ ভেৰিয়াছ টাইপ অফ ভেকেঞ্চি আপোনালোকে লক্ষ্য কৰিলে কুক হুলাৰ টেইলৰ বাৰ্বাৰ ৱাটছমেন চুইপাৰ পেইণ্টাৰ কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান মেইল ৱাৰ্ডেন চাৰ্জ মেচ এণ্ড MP এটেণ্ডেণ্ট আদি বহুতখিনি আপোনালোকৰ ইয়াতে পোষ্ট মুকলি কৰি আছে আৰু টোটেল আপোনালোকৰ 1161টা টোটেল আপোনালোকৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ষ্টেজ অফ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰু আণ্ডাৰ ইয়াতে প্ৰথমতে আপোনালোকৰ PTN PST ডকুমেণ্টছ এণ্ড ট্ৰেড টেষ্ট লোৱা হ'ব তাৰপিছত 2 নম্বৰতে আপোনালোকৰ OMR বেছ টেষ্ট এণ্ড CBT মোড এক্সামিনেশ্যন হ'ব এটা OMR বেছৰ এক্সাম হ'ব আৰু আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব আৰু যিটো আপোনালোকৰ 3 নম্বৰত হ'ব ডিটেইল অফ মেডিকেল এক্সামিনেশ্যন আপোনালোকৰ মেডিকেল টেষ্ট এটা লোৱা হ'ব আপোনালোকে সম্পূৰ্ণ ঠিক আছে নে নাই আৰু ইয়াতে PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে সম্পূৰ্ণ যদি আপোনালোকে শাৰীৰিকভাৱে সুস্থ হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব যিটো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ধৰি দিয়া আছে যদি আপোনালোকে মেট্ৰিক পাছো কৰা হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব বাট কেইটামান পদত আপোনালোকৰ কি থাকিব লাগিব প্ৰফেশ্যন থাকে সি এপ্লাই কৰিবলৈ পাৰিব যেনেকৈ টেইলৰ কুক কাৰ্পেণ্টাৰ মেইল পেইণ্টাৰ চাৰ্জ মেকানিক ৱাছমেন হোল্ডাৰ ইলেক্ট্ৰিচিয়ান এণ্ড মটৰ পাম্প এটেণ্ডেণ্ট এইবিলাকত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেনেহ'লে আপোনালোকে এইকেইটা পদত এপ্লাই কৰিব পাৰিব বাট বাকীকেইটা পদত যদি আপোনালোকে চিম্পলি মেট্ৰিক পাছ কৰা হয় তেনেহ'লে আপোনালোকে তাতে এপ্লাই কৰিবলৈ পাৰিব চেম আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মই আগতে কৈ আছোঁ যে আপোনালোকৰ চাৰ্টিফিকেট হৈছে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আপোনালোকৰ যিটো এজ আছে সেই এজ হিচাপে আপোনালোকৰ ইয়াতে এই ৰিলেক্সেশ্যনটো আপোনালোকৰ ইয়াতে ধৰা হ'ব এই পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়সৰ সময়সীমা ধৰি দিছে যে ব্যক্তিজন 18 বছৰৰ পৰা 23 বছৰ ভিতৰত হ'ব লাগিব লগতে 1/8/2025 ভিতৰত ব্যক্তিজনৰ 18 বছৰ কমপ্লিট হ'ব লাগিব লগতে 1/8/2025 ব্যক্তিজনৰ 23 বছৰ কমপ্লিট হ'ব লাগিব তেনেহ'লে ব্যক্তিজনে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব তেওঁলোকে এইজ ৰিলেক্সেশ্যন যিসমূহ আছে সেইসমূহ পাব যিসকল আপোনাৰ শিডিউল ট্ৰাইব হয় বা SC ST তেওঁলোকে 5 বছৰলৈ ইয়াতে এইজ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে ইয়াতে 3 বছৰৰ এইজ ৰিলেক্সেশ্যন পাব আৰু এক্স চাৰ্ভিচমেন যিসকল আছে তেওঁলোকেও ইয়াতে 3 বছৰৰ এইজ ৰিলেক্সেশ্যন পাব যদি তোমাক লক্ষ্য যিটো তোমাকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছে যে মেলৰ 165 চেণ্টিমিটাৰ হ'ব লাগিব লগতে ফিমেলৰ 155 চেণ্টিমিটাৰ হ'ব লাগিব মেলৰ জেনেৰেল যিটো আপোনালোকৰ চেষ্ট 78 চেণ্টিমিটাৰ হ'ব লাগিব প্লাছ ফুলাই পেলাই 83 চেণ্টিমিটাৰ হ'বলৈ লাগিব আৰু ফিমেলৰ চেষ্টৰ কাৰণে নন এপ্লিকেবল যাতে চেষ্টৰ কাৰণে ফিমেলৰ কোনো দৰকাৰ নাই এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব ঠিক আছে যিটো 100 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল জেনেৰেল এণ্ড OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে ইয়াতে 100 টকা দিব লাগিব বাকী ফিমেল SC ST যিসকল আছে তেওঁলোকে ইয়াতে 1 টকা দিব নালাগে এপ্লাই কৰাৰ সময়ত অনলি জেনেৰেল এণ্ড OBC কেণ্ডিডেটৰ কাৰণে ইয়াতে 100 টকা লাগিব এপ্লাই কৰাৰ সময়ত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট য'ত আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 1.6 কিলোমিটাৰ আপোনালোকৰ ৰেচ হ'ব 6 মিনিট 30 ছেকেণ্ড দিয়া হ'ব তাৰ ভিতৰত আপোনালোকে 1.6 কিলোমিটাৰ ৰেচত আপোনালোকে কৰিবলৈ লাগিব আৰু প্লাছ ফিমেলৰ কাৰণে যিটো ধৰি দিছে যে 800 মিটাৰ যিটো ৰেচ হ'ব তাতে 4 মিনিট সময় দিয়া হ'ব 4 মিনিটৰ ভিতৰত আপোনালোকে 800 মিটাৰ মাৰি কমপ্লিট কৰিব লাগিব ফিমেলৰ কাৰণে